নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ এখন জিলাৰ পৰা গেট 3 আৰু গেট 4 চাকৰি মুকলি কৰিছে। কোনখন জিলাৰ পৰা চাকৰিখিনি মুকলি কৰিছে আৰু আপোনালোকৰ বহুতে কুৱেশ্যন কৰি থাকে যে আপোনালোকৰ সেই বেলেগ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট আবেদন কৰিব পাৰিব নে? হয়, আপোনালোকে পাৰিব। অসমৰ সকলো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট মানে অসমৰ সকলো স্থায়ী বাসিন্দাই এই ভেকেঞ্চিটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু যিখন ডিষ্ট্ৰিক্টৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে তেওঁলোকৰ বাবেতো সুখবৰ হয়, কাৰণ নিজৰ ডিষ্ট্ৰিক্টতে চাকৰিসমূহ পাব। ভেকেঞ্চিখিনি কি আছে, লগতে কেনেদৰে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ এজ ক্ৰাইটেৰিয়া কি, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আহক কাজিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে দেখা হৈছে ভেকেঞ্চিখিনি আছে হাইলাকান্দি জুডিচিয়াৰী ফালৰ পৰা ৰিক্ৰুইটমেণ্টৰ কাৰণে অফিচ এছিষ্টেণ্ট আৰু অফিচ পিয়নৰ ভেকেঞ্চি আহিছে। আৰু ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 27/5/2024 মে' মাহৰ 27 তাৰিখলৈকে ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি DLSA হাইলাকান্দিৰ পৰা ভেকেঞ্চিখিনি আহিছে। অফিচ এছিষ্টেণ্ট আৰু অফিচ পিয়নৰ ভেকেঞ্চি হয়। আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে এটা আছে এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন যদি কৰি থৈছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিটো অফিচ পিয়ন আৰু দৰমহা আপোনালোকক দিয়া হ'ব 15,000 টকা পাৰ মান্থ। বয়স সময়সীমা 18 পৰা 38 বছৰ। লগতে OBC কেণ্ডিডেটে 41 বছৰলৈকে আবেদন কৰিব আৰু SC/SC কেণ্ডিডেট 43 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। বয়সসমূহ 31/5/2024 পৰ্যন্ত গণনা কৰা হ'ব। অফিচ পিয়নৰ কাৰণে এটাকৈ ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ, 10 পাছ আৰু 12 পাছ হ'ব নোৱাৰিব, 12 পাছতকৈ তলত হ'ব লাগিব, তেতিয়া আবেদনসমূহ কৰিব পাৰিব। আৰু চেলাৰী আপোনালোকক 10,000 টকা পাৰ মান্থ দিয়া হ'ব। এজ লিমিটৰ সম্পৰ্কে 18 পৰা 38 বছৰ হ'লে আবেদনসমূহ কৰিব পাৰিব। আৰু SC/SC কাৰণে 41 বছৰ, SC/SC কাৰণে 43 বছৰ, OBC কাৰণে 41 বছৰ হয়। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে যিকোনো এখন দোকানত যাব বা নিজে হ'লেও ডাউনলোড কৰিব পাৰিব, যিখন আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয়। সেইখন প্ৰিণ্ট আউট লৈ ল'ব, প্ৰিণ্ট আউট লৈ ভালদৰে ফিল আপ কৰিব। ফিল আপ কৰি আপোনালোকৰ যিসমূহ এডুকেশ্যন চাৰ্টিফিকেট হয় সেইখিনি জেৰক্স কৰিব। জেৰক্স কৰি নিজে চাইন কৰিব, চাইন কৰি মানে চেল্ফ এটেষ্টেড কৰিব, লগতে ফটো লগাব, লগতে এনভেলপ এটা ল'ব। এনভেলপটোত ডিষ্ট্ৰিক্ট এণ্ড ছেছনছত কাম চেয়াৰমেন DLSA হাইলাকান্দি লিখি আপোনালোকে ডাকঘৰ বা নিজে হ'লেও পঠাই দিব পাৰে, তেতিয়া আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু আবেদনৰ অন্তিম সময়সীমা হৈছে 27 মে' তাৰিখৰ আগত আপোনালোকে পঠাই দিলে আবেদনসমূহ হ'ব। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আজিলৈ ভিডিঅ'টো লগ পাম।